নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰি দিছে। ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু কোনো পৰীক্ষা নহয়। অনলাইন আবেদন বৰ্তমান চলি আছে আৰু আপোনালোকৰ 30 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। যদিহে আপোনালোকে বৰ্তমানো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াত আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ এই চেনেলত পাই থাকিব। এইটো আহিছে আপোনালোকৰ NPCILৰ ফালৰ পৰা আহিছে, নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ, ডিপ্ল'মা এপ্ৰেণ্টিছ আৰু ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত সকলোৰে বাবে পদ থাকিব। যিসকলে ITI ফিটাৰ, মেকানিকেল, ডিপ্ল'মা, পলিটেকনিকত কৰিছে তেওঁলোকে পদবোৰ পাব, পদবোৰৰ কাৰণে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে 16টা, ডিপ্ল'মাৰ কাৰণে 14টা আৰু ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 92টা ভেকেঞ্চি আছে। ইয়াৰে আপোনালোকে যদি হিউমেন ৰিচোৰ্চ গ্ৰেজুৱেটসকলৰ কাৰণে চাবলৈ যায় 7টা আছে। কণ্ট্ৰেক্টৰ এণ্ড মেটেৰিয়েল মেনেজমেণ্টৰ বাবে কণ্ট্ৰেক্ট এণ্ড মেটেৰিয়েল মেনেজমেণ্টৰ কাৰণে 3টা, ফাইনেন্স এণ্ড একাউণ্টৰ কাৰণে 2টা, HPCUৰ কাৰণে আপোনালোকৰ 2টা, কেমিকেল লেবৰ কাৰণে আপোনালোকৰ 2টা। তেনেদৰে আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে পোষ্টসমূহ ভাগ কৰি দিয়া গৈছে। আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে এইখিনি চাব পাৰিব। নেক্সট যিটো আপোনালোকৰ মেকানিকেলৰ কাৰণে আছে 7টা, ইলেক্ট্ৰিকেলৰ কাৰণে 4টা আৰু ইলেক্ট্ৰিচিয়ান এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 2টা ভেকেঞ্চি আছে আৰু চিভিলৰ কাৰণে 1টা আছে। এইখিনি হৈছে আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ। এইখিনি আপোনালোকৰ হৈছে যিসকলে আপোনালোকৰ ডিপ্ল'মা কৰিছে, পলিটেকনিক কৰিছে তেওঁলোকৰ কাৰণে। যিসকলে ফিটাৰৰ কাৰণে 29টা আছে, মেচিনিষ্টৰ কাৰণে 4টা আছে, টাৰ্ণাৰৰ কাৰণে 1টা আছে, ৱেল্ডাৰৰ কাৰণে 12টা আছে, DMN মেকানিকেলৰ কাৰণে 1টা আছে, ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ 25টা আছে। ঠিক তেনেদৰে পদসমূহ ভাগ কৰি দেখুওৱা গৈছে, আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ এজ লিমিটটো 18 পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধাও ইয়াত দিয়া আছে। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো ভিজিট কৰি ল'ব পাৰে। যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব যাতে আপডেটসমূহ অতি সহজতে পাই থাকে। ইয়াত আপোনালোকে যদি চাবলৈ যায় গ্ৰেজুৱেট এপ্ৰেণ্টিছ বা পদৰ বাবে আপোনালোকে কিমান কোৱালিফিকেশ্যন লাগিব। গ্ৰেজুৱেট এপ্ৰেণ্টিছ পদৰ বাবে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যে আপোনালোকে যদি আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'ব পাৰে। টেকনিকেল এপ্ৰেণ্টিছৰ কাৰণে আপোনালোকে ডিপ্ল'মা ইন ৰেলিভেণ্ট ডিচিপ্লিন, যিটো পদৰ বাবে আবেদন কৰিব তাত ডিপ্ল'মা লাগিব। মেকানিকেলৰ হ'লে মেকানিকেলত ডিপ্ল'মা 3 বছৰীয়া সেইটো কৰিব লাগিব। ট্ৰেড এপ্ৰেণ্টিছসকলে ITI পাছ কৰিব লাগিব। NCVT ট্ৰেডৰ হ'লে বেছিকৈ ভাল। তেওঁলোকে যিটো নেশ্যনেল কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিঙৰ কাৰণে যিটো হয় NCVT তাত কৰা হ'লে ভাল। ইয়াত যিটো আপোনালোকৰ পদকেইটা এপ্ৰেণ্টিছৰ পোষ্ট হয়, গ্ৰেজুৱেট এপ্ৰেণ্টিছসকলে 9,000 টকা পাৰ মান্থ চেলেৰি পাব, টেকনিকেল এপ্ৰেণ্টিছসকলে 8,000 টকা আৰু ট্ৰেড এপ্ৰেণ্টিছসকলে 7,700 টকা টু 8050 PM পাৰ মান্থ হ'ব আপোনালোকৰ যিটো হেৰিটো। আৰু আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, এপ্লাই নহয়, মানে আপোনালোকে এপ্লাই হ'ব অনলাইন, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে বা কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে। আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'টো আপোনালোকৰ ডকুমেণ্টৰ মাৰ্কিং আৰু ডকুমেণ্টৰ ওপৰত বেছ কৰি তেওঁলোকে চিলেক্ট কৰিব। চিলেক্টটো আপোনালোকে কেতিয়া আপডেট পাব গোটেইখিনি আমাৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে এই চেনেলৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ইয়াত আপোনালোকৰ যিহেতুকে লাষ্ট ডেট 30 এপ্ৰিল 2025, 30 এপ্ৰিল 2025ৰ আগত আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে আৰু আপোনালোকে কৰি চাব পাৰে। যিটো মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে এইখিনি চাব। আৰু আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা জব আপডেট ভিডিঅ'ত। ধন্যবাদ।